এইবাৰ মিজোৰাম ফুৰিবলৈ গৈছিলোঁ। মিজোৰামৰ আইজললৈকে গ'লোঁ, চাইৰাং বুলি এটা ষ্টেচনলৈকে গ'লোঁ। 16 অক্টোবৰৰ দিনাখন বান্ধৱী স্বৰ্ণালীম আৰু সুদক্ষিণাৰ সৈতে তিনিওটা পৰিয়ালৰ সৰ্বমুঠ 8জন সদস্যই ফৰকাটিঙৰ পৰা আবেলি 3:54 আমি জনশতাব্দী এক্সপ্ৰেছৰ জৰিয়তে লামডিঙলৈকে প্ৰথমতে যাত্ৰা আৰম্ভ কৰিলোঁ। নীৰৰ বহুদিনীয়া আশা ট্ৰেইনৰ যোগেৰে এক দূৰ ভ্ৰমণ কৰে। বহু বেছি দূৰ নহ'লেও এটা ৰাতি ট্ৰেইনত কটোৱাৰ তাৰ যি হেঁপাহ আছিল, সেই হেঁপাহ পূৰণ কৰিবৰ বাবে আমি চাইৰাং এক্সপ্ৰেছটো স্বৰ্ণালীমে পোৱাৰ লগে লগে হাঁ কৰিছিলোঁ। খুব আশাৰে আমি চাইৰাং এক্সপ্ৰেছত উঠিবৰ বাবে ফৰকাটিঙৰ পৰা লামডিঙলৈকে যাত্ৰা কৰিলোঁ আৰু লামডিং পালোগৈ 6:25-24 আশে-পাশে। লামডিঙত আমি কিছু সময় ৱেইট কৰিবলগীয়া হ'ল অৱশ্যে। লামডিঙত প্ৰায় 4 ঘণ্টা ৱেইট কৰাৰ পিছত ৰাতি 10:24 ট্ৰেইনখন আছিলে যদিও ট্ৰেইনখন কিছু সময় পলমকৈ 10:45 আশে-পাশে আহি লামডিং ষ্টেচনত সোমাইহি গুৱাহাটীৰ পৰা। গুৱাহাটী চাইৰাং এক্সপ্ৰেছ এখন নতুনকৈ দিয়া ট্ৰেইন। ট্ৰেইনখন কিন্তু খুব ধুনীয়া। ট্ৰেইনখনৰ প্ৰতিটো বস্তুৱে খুব সুন্দৰকৈ সজোৱা। ট্ৰেইনখনত সকলো ধৰণৰ সুবিধা উপলব্ধ। লেট্ৰিন বাথৰুমবোৰ খুব চফা আৰু ট্ৰেইনখনৰ চফাই কৰাৰ ওপৰত ট্ৰেইনখনৰ মেনেজমেণ্টে কিন্তু যথেষ্ট গুৰুত্ব দিয়া দেখা পালোঁ। যোৱা 13 ছেপ্টেম্বৰৰ দিনাখন ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে এই ট্ৰেইনখন উদ্বোধন কৰিছে আৰু এই ট্ৰেইনখনৰ জৰিয়তে মিজোৰাম ভাৰতবৰ্ষৰ বাকীবোৰ ৰাজ্যৰ লগত সংযুক্ত হৈ পৰিছে। ইয়াৰ আগলৈকে মিজোৰামৰ যাত্ৰা পথ যোগেৰে হওক বা এয়াৰপ্লেইন যোগেৰে হওক মিজোৰামৰ যাত্ৰা বৰ সহজ নাছিল। এতিয়া কিন্তু ট্ৰেইনৰ জৰিয়তে যাত্ৰাটো তেনেই সহজ হৈ পৰিছে। ৰাতিপুৱা ভৈৰৱী ষ্টেচনত সাৰ পোৱাৰ পিছত বিভিন্ন টানেলৰ মাজেৰে আমি যাত্ৰা আৰম্ভ কৰোঁ। এয়া টানেলৰ দৃশ্য। টানেলত লাইনকৈ শাৰীকৈ থকা লাইটে টানেলৰ যথেষ্ট শোভাবৰ্ধন কৰিছিল আৰু জীৱনত নোপোৱা এক অনন্য অনুভৱ লাভ কৰিলোঁ টানেলৰ ভিতৰেদি পাৰ হওঁতে। টানেল পাৰ হ'লে আহে এখন ব্ৰিজ আৰু ব্ৰিজ পাৰ হ'লে আহে টানেল। ভৈৰৱীৰ পৰা চাইৰাঙলৈকে যি যাত্ৰা, এই যাত্ৰাৰ অনুভৱ কিন্তু সঁচাকৈ অনন্য। কেৱল সেউজীয়া আৰু সেউজীয়াৰ মাজেৰে যাত্ৰা। ওখ দলংবোৰৰ ওপৰেদি যেতিয়া ৰেলখন পাৰ হৈ যায়, তলৰ নদী ৰাস্তাবোৰ খুব ধুনীয়া লাগে। ৰাতিপুৱা সাৰ পোৱাৰ পাছৰ পৰা কেতিয়ানো গৈ চাইৰাং ষ্টেচনত উপস্থিত হ'লোগৈ গমেই নাপালোঁ। লাহে লাহে ট্ৰেইনখনৰ গতি ধীৰ হ'বলৈ আৰম্ভ কৰিলে। আমি চাইৰাং ষ্টেচনৰ ওচৰ পালোঁ। চাইৰাং ষ্টেচন দেখাৰ লগে লগে মনটো আনন্দৰে ভৰি পৰিল। মানুহবোৰৰ ওচৰত আচলতে নতুন ষ্টেচনৰ মাদকতা ম্লান পৰাই নাই। তেওঁলোকে নতুন ষ্টেচনটো ভাল ধৰণে উপভোগ কৰিছে। মিজোৰামবাসীৰ মনত দেখিলোঁ যথেষ্ট উৎসাহ। এখন সুন্দৰ ৰাজ্য, এখন সুন্দৰ ঠাই, এখন সুন্দৰ পৰিৱেশৰ মাজত আমি গৈ উপস্থিত হ'লোঁ। মিজোৰামৰ ফুলবোৰ বৰ ধুনীয়া আৰু ফুলে ফুলে উৰি ফুৰা পখিলাবোৰ সঁচাকৈয়ে অসমীয়া গানত কোৱাৰ দৰে ফুলে ফুলে উৰি ফুৰা পখিলাবোৰ বৰ সুন্দৰ লাগিল। কিছু দৃশ্য আমি আমাৰ কেমেৰাত বন্দী কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ। তাৰ পাছত আমি নিজৰ বাবে নিৰ্দিষ্ট কৰি থোৱা এটা হোমষ্টে আছিল, হোমষ্টেটোৰ ফালে আমি গতি কৰিলোঁ। হোমষ্টেটো নাম আছিল গিফলেণ্ড হোমষ্টে। গিফলেণ্ড হোমষ্টেৰ অ'নাৰ জৰিন পুই। তেওঁৰ লগতো চিনাকি হৈ ভাল লাগিল। আমিও শিক্ষক আৰু তেওঁ মিজোৰাম গভৰ্ণমেণ্টৰ এগৰাকী শিক্ষয়িত্ৰী। যেতিয়া আমি চাইৰাং ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ, তাৰ আগতে আমাৰ সদস্যসকলৰ ফটো মৰাৰ চখৰ বাবে আমি কিছু ফটোও সংগ্ৰহ কৰোঁ চাইৰাং ষ্টেচনতেই। চাইৰাং ষ্টেচনটোৰ চাৰিওফালে সুসজ্জিত সকলো ধৰণৰ শোভাবৰ্ধন কৰিব পৰা কাৰুকাৰ্য ইতিমধ্যে চৰকাৰে কৰি আছে, অৱশ্যে সম্পূৰ্ণ হোৱাগৈ নাই। এয়া আমি হোমষ্টেত গৈ উপস্থিত হ'লোঁ। হোমষ্টেত উপস্থিত হোৱাৰ লগে লগে আমি হোমষ্টেত থকা কিটচেনটোত বিভিন্ন ধৰণৰ খাদ্য বনাই আমি খাবৰ বাবে সাজু কৰি ৰখা হৈছিল। আমাৰ বাবে কিটচেনটো খুব সুন্দৰকৈ চাফ চিকুণকৈ আমাক চমজাই দিয়া হৈছিল কিটচেনটো। তাৰ পাছত আমি লোকেল বজাৰৰ ফালে গতি কৰিলোঁ। আমি কিছু সময় হোমষ্টেত জিৰোৱাৰ পিছত যেতিয়া লোকেল বজাৰলৈ গ'লোঁ, লোকেল বজাৰখন পাই সঁচাকৈ অভিভূত হৈ পৰিলোঁ। ইমান সুন্দৰকৈ নাৰীসকলে তাত ইমান সুন্দৰকৈ বজাৰখন পৰিচালনা কৰিছে আৰু তাত কিছু আচৰিত ধৰণৰ বস্তু দেখা পালোঁ। এয়া কেঁকুৰা। আমাৰ ইয়াত যেনেধৰণেৰে মাছ বিক্ৰী কৰা হয়, কাৱৈ মাছ বিক্ৰী কৰা হয় বা বেলেগ ধৰণৰ বস্তু বিক্ৰী কৰা হয়, তাত কিন্তু কেঁকুৰাৰ কিছু ডিমাণ্ড দেখা পালোঁ। তাৰ পাছত আমি গৈ উপস্থিত হ'লোগৈ স্কাই ভিউ পইণ্টত। স্কাই ৱাকৰ এই ভিউ পইণ্ট সঁচাকৈয়ে এক অনন্য অনুভৱ।
বহুত ওখ এটা অঞ্চলত এখন গ্লাছৰ ওপৰত খোজকাঢ়োতে মানুহবোৰক দেখিছোঁ বুকু ধপধপ কৰিছে। মোৰ অৱশ্যে ভয় লগা নাছিল। মোৰ যদিও অভিজ্ঞতা আগৰ নাছিল, মই ভাবিছিলোঁ মোৰো ভয় লাগিব নেকি, কিন্তু মোৰ অকণমানো ভয় লগা নাছিল। ওপৰৰ পৰা মিজোৰামৰ সুন্দৰ পৰিৱেশৰ উপভোগৰ মাজত আমি কিছু সময় কটালোঁ। আবেলিটো খুব সুন্দৰকৈ পাৰ হ'ল। আবেলি গৈ পোৱাৰ পৰা ৰাতি প্ৰায় 7টা 7:30 বজালৈকে আমি সেই স্কাই ভিউ পইণ্টতেই আমি স্কাই ৱাক কৰি আমি স্কাই ভিউ পইণ্টতেই পাৰ কৰিলোঁ। তাৰ পাছত পুনৰ ঘূৰি আহিলোঁ আমি আমাৰ হোমষ্টেটোৰ ফাললৈ। হোমষ্টেত ৰাতিটো কটোৱাৰ পাছত ৰাতিপুৱা সকলো শুই আছিল। মই কিন্তু শুই থাকিব নোৱাৰিলোঁ। ৰাতিপুৱা সদায়ে মৰ্ণিং ৱাক কৰাৰ অভ্যাস থকাৰ বাবে মই 5টা বজাতে ওলাই গ'লোঁ মৰ্ণিং ৱাক কৰিবলৈ। গৈ গৈ মই পালোঁগৈ মিজোৰাম দূৰদৰ্শন কেন্দ্ৰ। এয়া মিজোৰাম দূৰদৰ্শন কেন্দ্ৰৰ ভিতৰত সুসজ্জিত ফুলৰ সৈতে কিছু ফুলনি, এটা সুসজ্জিত পৰিৱেশ। পাহাৰীয়া অঞ্চলবোৰ এনেও ভাল লাগে। তাতে ৰাতিপুৱাৰ মধুময় কুঁৱলীৰ মাজত অঞ্চলটোৰ শোভা সঁচাকৈ বহু গুণে বৃদ্ধি পাইছিলে। এনেকুৱা লাগিছিল সেইখিনিৰ পৰা যেন ঘূৰিয়ে নাহিম। ওপৰৰ পৰা ডাৱৰৰ মাজত সূৰ্যৰ লকা ভাকু, ক'ৰবাত অকণমানি এটি জুপুৰি ঘৰ, কাষে কাষে ফুল, এইবোৰ ফুৰি চাকি আহি যেতিয়া হোমষ্টে পাওঁ, দেখোঁ পাপুৱে ইতিমধ্যে ভাতৰ আধা আধি ৰেডিয়ে কৰিছে। প্ৰায় 7টামান বজাত মই ঘূৰি আহি হোমষ্টেত সোমাইছোঁ। তেতিয়া কিন্তু পাপুৱে তেতিয়ালৈকে ডিম বইল কৰি ডিমৰ বাকলি গুচাই আছিল আৰু খাদ্যৰ বহুখিনি ৰেডিয়ে কৰি ৰাখিছিল। এতিয়া পাল পৰিল কেৱল খোৱাৰ। খাবৰ বাবে আগবাঢ়ি আহি আমাৰ মহিলা সদস্যসকল এতিয়া চাওকচোন, মহিলা সদস্যসকলে কি সুন্দৰকৈ খাইছে। অকণমান সময় মহিলাসকলৰ খাদ্য উপভোগৰ দৃশ্য আমি উপভোগ কৰিলোঁ আৰু মই ৰেকৰ্ডিংটো মনে মনে কৰি ৰাখিলোঁ। মই জানো মোক সকলোৱে বকিব এই ভিডিঅ'টো দিয়াৰ কাৰণে, কিন্তু সঁচাকৈয়ে তেওঁলোকে যথেষ্ট আনন্দেৰে সৈতে পুৱাই ভাত সাজ উপভোগ কৰি লৈছিল। কাৰণ আমি জানো মিজোৰামত খাদ্যৰ কিছু অভাৱ আমাৰ বাবে হ'ব। তাৰ পাছত আমি টেক্সি যোগেৰে গৈ লালচা ভুংৰা পাৰ্কত আমি উপস্থিত হ'লোঁ। লালচা ভুংৰা পাৰ্কৰ বিশেষত্ব হৈছে তাত থকা ৰ'পৱে ব্ৰিজবোৰ। ৰছীৰ ওপৰত থকা দলংবোৰ জুলি জুলি পাৰ হোৱাৰ সময়ত সকলোৱে ভয় কৰিছিল। আমি অৱশ্যে জয়ন্ত দাই মই নিৰ্ভয়ে আমি দলংবোৰ পাৰ হৈ বহুত আগবাঢ়ি গুচি গ'লো। নীৰেও যথেষ্ট উপভোগ কৰিলে। দলঙৰ ওপৰে ওপৰে নীৰে খোজকাঢ়ি 2টা পাহাৰ পাৰ হৈ শেষৰ পইণ্টলৈকে আমি গুচি গ'লো। আমাৰ পাছে পাছে আমি গুচি যোৱা দেখি ফোন কৰি লৈ আমাৰ বাকী সতীৰ্থ সকলো আহি সেইখিনিত উপস্থিত হ'লি। কিছু মনোমোহা পৰিৱেশ। সঁচাকৈয়ে জীৱনত লাভ কৰা আনন্দৰ সময়বোৰৰ ভিতৰত এই ঠাইবোৰত উপস্থিত হোৱাৰ পাছত যি আনন্দ উপভোগ কৰিলোঁ সেয়া সঁচাকৈ সদায় মনত থাকিব। মিজো যুৱকসকল, মিজো যুৱতীসকল যথেষ্ট উৎসাহী আৰু তেওঁলোক যথেষ্ট আমাক সহায় কৰিবৰ বাবে ইচ্ছুক আছিল। তাৰ পাছত আমি আহি উপস্থিত হ'লোহি চলোমনছ টেম্পুলত। এয়া চলোমনছ টেম্পুলৰ দৃশ্য। চলোমনছ টেম্পুল এটা গীৰ্জা হয় আচলতে, কিন্তু যদিও টেম্পুল বুলি কোৱা হৈছে এইটো এটা গীৰ্জা হয়। গীৰ্জাটো খুব সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে আৰু ভিতৰত হাজাৰতকৈ বেছি মানুহ বহিব পৰাৰ এক পৰিৱেশ সৃষ্টি কৰি ৰখা হৈছে। আমি কিছু শ্বপিং কৰিলোঁ, মিজোৰামৰ দৃশ্য উপভোগ কৰিলোঁ। ৰাতি আহি আমাৰ হোমষ্টেটোত আমি সকলোৱে হাঁহি মাতি আনন্দৰ মাজেৰে পাৰ কৰিলোঁ। তাৰ পাছত আৰম্ভ হ'ল আমাৰ মহিলাসকলৰ নৃত্যানুষ্ঠান। এয়া আমাৰ আটাইকেইগৰাকী নৃত্যপতিয়সীৰ নৃত্যানুষ্ঠানৰ দৃশ্য। আমি দৃশ্যবোৰ বন্দী কৰি ৰাখিলোঁ ভৱিষ্যত সাক্ষী কৰি ৰাখিবৰ বাবে। আৰু সময়ৰ লগত কেতিয়ানো সময়খিনি পাৰ হৈ গ'ল, কেতিয়ানো ভাত খাবৰ সময় হ'ল, সঁচাকৈয়ে মনত নপৰিল। এনেকুৱা লাগিছিল সময়বোৰ যেন থমকি ৰওক, সময়বোৰ যেন আগ নাবাঢ়ক আৰু কিছু সময় যেন আমি ইয়াত অতিবাহিত কৰিম। কিন্তু সময়টো আমাৰ বাবে ৰৈ নাথাকে। লাহে 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 সময়বোৰ পাৰ হৈ গ'ল। কিছু আনন্দ আৰু ফূৰ্তিৰ মাজেৰে ৰাতি আমি শুবৰেই পৰ হ'লগৈ। কিন্তু তাৰ আগতেই আমাৰ বান্ধৱী স্বৰ্ণালী দত্তই আকৌ খুব সুন্দৰকৈ পৰিৱেশন কৰিছিলে আনটি নৃত্য। চাৰিওগৰাকীয়ে নৃত্য পৰিৱেশন কৰি থকাৰ পাছত স্বৰ্ণালীমে পৰিৱেশন কৰিছিলে এটি সত্ৰীয়া নৃত্য। এই সত্ৰীয়া নৃত্যৰো আমি উপভোগ কৰিলোঁ। সত্ৰীয়া নৃত্যৰ কিছু অংশও মই বন্দী কৰি ৰাখিছিলোঁ আপোনালোকৰ বাবে। এয়া চাওক, এইবোৰ আচলতে লুকাই থকা প্ৰতিভা। এইবোৰ এনেই দেখিবলৈ পোৱা নাযায়। এনেধৰণে যেতিয়া আমি বিভিন্ন ধৰণৰ পৰিৱেশ সৃষ্টি কৰি দিওঁ, তেতিয়া এনেধৰণৰ প্ৰতিভাৱান শিল্পীসকলৰ নিজৰ প্ৰতিভাসমূহ বাহিৰলৈ ওলাই আহে। আৰু আমি চাগে সেইবাবে সেইদিনাখন ৰাতি সেই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু এটি অৱশ্যে অনুষ্ঠান হৈছিলে, তাত ভাওনাৰ কিছু সংলাপৰো স্বৰ্ণালী দত্তই ভাওনাৰ সংলাপো দিছিলে, ভাওনাৰ প্ৰৱেশো কৰিছিলে। কিন্তু ভিডিঅ'টো মোৰ কেমেৰা
কেমেৰাত নাথাকিল বাবে মই আগবঢ়াব নোৱাৰিলোঁ। পিছদিনাখন আকৌ আৰম্ভ হ'ল এক নতুন যাত্ৰা। পিছদিনাখনে আমাৰ শেষ দিন আছিল, গতিকে সকলোৱে হোমষ্টেটোৰ মাজত সুন্দৰকৈ য'ত যি পাৰিলে সকলোৱে ফটো মাৰিলে। কিমি নামৰ হোমষ্টেৰ যিগৰাকী লেডিয়ে আমাক সহায় কৰি আছিল, সহায়িকা আছিল, তেওঁ খুব সুন্দৰকৈ সহায় কৰিলে। তাত থকা জোলনাকেইখন নিৰে কিছু উপভোগ কৰিলে। আমি লোকেল বহুত মানুহ লগ পালোঁ। জিমি জৰিন পুইৰ ঘৰত সেইদিনাখন এটা পাৰ্টি আছিল। সেই পাৰ্টিটোত মিজো মানুহবোৰৰ লগত আমি কিছু আনন্দ উপভোগ কৰিলোঁ। এয়া তাৰেই দৃশ্য। তাৰ মাজে মাজে আমি বিভিন্ন ঠাইত ফটো সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিলোঁ, ফুলবোৰ, পাতবোৰ, আৰু তাৰ পাছত আমি গৈ উপস্থিত হ'লোগৈ মিনি বায়'ডাইভাৰ্চিটি গাৰ্ডেন চুকৈমুই টুংটাঙত। চুকৈমুই টুংটাঙত গৈ আমি উপস্থিত হোৱাৰ লগে লগে আমি তাৰ ওপৰলৈ উঠি যোৱাৰ সময়ত আহিলে এজাক আবতৰীয়া বৰষুণ। ৰাতিপুৱাৰ পৰা বৰষুণ নথকা অঞ্চলটোত বৰষুণে গোটেই অঞ্চলটো জীপাল কৰি পেলালে, আৰু পাহাৰ বগাই 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 বহু দূৰ উঠি যোৱাৰ পাছত তাত কোনো ৰ'বলৈ ঠাই নাথাকোঁতে হুৰ হুৰকৈ অহা বৰষুণজাকে চুমি, মই, স্বৰ্ণালীম আৰু নীৰ আমাৰ আটাইকেইটাকে তিয়াই পেলালে। সঞ্জীৱত তেতিয়া তলতেই ৰৈ গ'ল। বৰষুণজাকৰ বাবে সঞ্জীৱ, সুদক্ষিণা আৰু আদিত্য লক্ষ্মী কিন্তু আগবাঢ়ি যাবই নোৱাৰিছিলে। ওপৰত ফুল আৰু ফুলৰ সমাহাৰ, চাৰিওফালে পাহাৰ পাহাৰ আৰু পাহাৰ, আৰু পাহাৰ ট্ৰেক কৰিবৰ বাবে আৰু দুখনমান দলং কিন্তু আমি পাৰ কৰিবগৈ নোৱাৰিলোঁ। আৰু তাত থকা মিজো যুৱকসকলৰ যি ষ্টাইল, তেওঁলোকৰ যি গান, তেওঁলোকৰ যি আনন্দ উপভোগ কৰাৰ সময়, দেওবাৰৰ দিনত তেওঁলোকে গোটেই দিনটো যেনেধৰণে আনন্দেৰে পাৰ কৰিছে সেয়া দেখি সঁচাকৈ অভিভূত হৈ পৰিলোঁ। আমি যেন সদায় ব্যস্ত হৈ থকাৰ মাজত এনেধৰণৰ উপভোগ কৰাৰ প্ৰয়োজন। এয়া সেই চুকৈমুই টুংটাঙৰ ওপৰৰ পৰাই লোৱা কিছু দৃশ্য। তাৰ পাছত আমি সকলো নামি আহিলোঁ তললৈ। সময় হ'ল মিজোৰাম এৰাৰ। আমি আহি উপস্থিত হ'লোঁ উভতনিৰ যাত্ৰাৰ ট্ৰেইনখনত। শেষৰ সময়খিনি আমি আৰু আনন্দৰ মাজেৰে পাৰ কৰিলোঁ। এণ্টাক্ষৰী খেলিলোঁ, বিভিন্ন ধৰণৰ হাঁহি মাত ফূৰ্তিৰ মাজেৰে সকলোৱে আমাৰ ওপৰতে দৃষ্টি নিবদ্ধ কৰি আহিলে। নীৰ আৰু আদিত্য লক্ষ্মীয়ে কিন্তু বহুত ফূৰ্তি কৰা দেখা পালোঁ। এয়া আমি আহি লামডিঙত উপস্থিত হ'লোঁ, আৰু লামডিঙত গৈয়ে স্বৰ্ণালী দত্তই ট্ৰেইনৰ ওপৰৰ পৰাই গাই ট্ৰেইনক বিদায় দি আমি লামডিঙত নামিলোঁ। লামডিঙত নমাৰ পাছত পুনৰ আমি আকৌ জনশতাব্দীৰ জৰিয়তে 4 ঘণ্টা ৱেইট কৰাৰ পাছত আমি আহিলোঁ ফৰকাটিঙলৈ। ফৰকাটিং আহি উপস্থিত হোৱাৰ লগে লগে আমাৰ যাত্ৰাৰ শেষ হ'ল। এয়া ফৰকাটিং ষ্টেচনত উভতি পালোহি। শেষ হ'ল এক খুব ভাল লগা যাত্ৰাৰ।